Hello guys, welcome back to my another mini vlog. নতুন বছৰ আজি মোৰ প্ৰথমটো ট্ৰিপ। হেহে ধেমালি কৰিছো কোনো ট্ৰিপত গৈ থাকা নাই মই। পেহীৰ লগত তেজপুৰলৈহে গৈ আছো। চিৰাজুলিত বাছত উঠাৰ আগতে মই জৰুৰী প্ৰিন্টাৰ দুটামান ওলাই ললো। এতিয়া বাছলৈ বুলি ৰৈ আছো মই। প্ৰায় 10 মিনিট মান ৱেট কৰাৰ পিছত ফাইনেলি বাছ এখন আহিল। কিন্তু সিট হলে নাই দেই। ঢেকীয়াজুলিলৈ পেহী আৰু মই থিয় হৈ গলো। তাৰ পিছত দুটা সিট পালো আৰু যেনে তেনে। পিছে পেহী আৰু মই তেজপুৰলৈও যোৱা নাই বাৰু। আমি আহিছো TMCলে, মানে তেজপুৰ মেডিকেললৈ আকৌ। বাৰু কি কামলৈ আহিছিলো সেইটো বাৰু আপোনালোকক নকওঁ, টপ চিক্ৰেট ৰাখিছো মানে। কিন্তু যি কামতে আহিছিলো ভাস্কৰ দাই কিন্তু বহুত হেল্প কৰিলে দেই। এই অলপ আগতে যে ভিডিঅ' দেখাইছিলো তেওঁৱে হয় মানে ভাস্কৰ দা। কামখিনি হোৱাৰ লগে লগে পেহী আৰু মই ঢেকীয়াজুলিলৈ আহিলো। ফাৰ্ষ্টতে এতিয়াৰ পৰা পেহীয়ে পইচা অলপমান ওলালে। তাৰপিছতে আমি দুজনী আহিলো ঢেকীয়াজুলিৰ অতিকৈ পুৰণি বিকানী হোটেললৈ। ইয়ালৈ আহি খালো চাহ আৰু কচৰি। খাই বৈ লৈ পেহী আৰু মই আহিলো অলপমান বজাৰ কৰিবলৈ। পেহীৰ বোলে হেনো কিবা কিবি কাপোৰ ল'বলৈ আছিল আৰু মই লৈ ললো এই চান্সতে মোজা দুযোৰ। সন্ধিয়া হ'বলৈ ধৰিছে আৰু মোৰ পেটটো কুৰকুৰ কৰিবলৈ ধৰিছে। সেয়ে ভাবিলো চাওমিন 1 প্লেট মাৰি লওঁহি মই ধুনীয়াকে। চাওমিন খাইহে মই শান্তি পাইছো দেই। এইফালে এয়া সন্ধিয়াই হ'ল। আজিলৈ